বোমাৰ প্ৰত্যুত্তৰ দিছে ভাৰতে এক প্ৰকাৰ ট্ৰাম্পৰ শুল্ক বোমাৰে ভাৰতত যি কূটনৈতিক হেঁচা প্ৰয়োগৰ চেষ্টা চলাই আহিছে তাৰ এক যোগ্য প্ৰত্যুত্তৰ এইবাৰ ভাৰতে দিছে ট্ৰাম্পক কাৰণ ৰাছিয়াত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ ৰাছিয়াত ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে পুতিনৰ সৈতে বৈঠকত মিলিত হৈছে আৰু ভাৰত আৰু ৰাছিয়াৰ মাজৰ বাণিজ্যিক সম্পৰ্ক দ্বিপাক্ষিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষ সিদ্ধান্ত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ যি সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত ভাৰতৰ ওপৰত অতিৰিক্ত 50% শুল্ক আৰোপ কৰা হৈছে পাৰস্পৰিক 25% শুল্কৰ সমান্তৰালকৈ আৰু 25% অতিৰিক্ত শুল্ক আৰোপ কৰা হৈছে অৰ্থাৎ জৰিমনা হিচাপে এই অতিৰিক্ত শুল্ক আৰোপ কৰিছে ভাৰতৰ ওপৰত আৰু তাকে লৈ ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত হৈছে আৰু একে সময়তে ভাৰতে ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি কৈছে যে যিমানে আমেৰিকাই কূটনৈতিক হেঁচা প্ৰয়োগ নকৰক কিয় ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক কোনেও বিঘ্নিত কৰিব নোৱাৰে আন দেশে ৰাছিয়াৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ স্বাৰ্থত যদি কোনোবাই বা আন দেশে শুল্ক আৰোপ কৰেও সেই শুল্ক আৰোপ কৰা নীতিয়েও ৰাছিয়া আৰু ভাৰতৰ মাজৰ যি সম্বন্ধ সেই সম্বন্ধত কোনো ধৰণৰ বাধা প্ৰদান কৰিব নোৱাৰে বুলিও এছ জয়শংকৰে স্পষ্ট বাৰ্তা দিলে ৰাছিয়াৰ পৰা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক স্পষ্টকৈ জনাইছে যে কোনো দেশৰ দ্বাৰা আৰোপ কৰা শুল্ক নীতিয়ে ৰাছিয়া আৰু ভাৰতৰ মাজৰ যি সম্বন্ধ সেই সম্বন্ধত কোনো প্ৰকাৰে প্ৰভাৱিত কৰিব নোৱাৰে কোনো প্ৰকাৰে বাধা দিব নোৱাৰে বুলি স্পষ্ট বাৰ্তা দিলে দ্বিপাক্ষিক সম্পৰ্ক কেনেদৰে বৃদ্ধি কৰিব পৰা যায় ৰাছিয়াৰ সৈতে সেই সম্পৰ্কত এই ভ্ৰমণকালতে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আলোচনাত মিলিত হৈছে ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে বৈঠকত মিলিত হৈছে পুটিনক ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু চলিত বৰ্ষৰ শেষৰ ভাগত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰত ভ্ৰমণ কৰাৰ কথা এই মুহূৰ্তত কিছু জানিব পৰা হৈছে হয়তো এই বৰ্ষৰে শেষৰ ভাগত ভাৰত ভ্ৰমণলৈ আহিব পাৰে ভ্লাদিমিৰ পুটিন সেই কথাও ইতিমধ্যে এছ জয়শংকৰৰ এই ভ্ৰমণকালত প্ৰকাশ কৰা হৈছে আনহাতে যে দীৰ্ঘদিনীয়া সম্পৰ্ক দশক ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজৰ যি সম্পৰ্ক চলি আহিছে সেই সম্পৰ্কত আমেৰিকাই এতিয়া ব্যাঘাত জন্মাবৰ চেষ্টা চলাইছে যদিও তাৰ সমুচিত যোগ্য প্ৰত্যুত্তৰ আগবঢ়ালে ভাৰতৰ প্ৰধানমন্ত্ৰী এছ জয়শংকৰে ৰাছিয়া ভ্ৰমণ কৰি ৰাছিয়া ভ্ৰমণকালত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ভাৰতত আৰু অধিক বিনিয়োগ কৰিবৰ বাবে আহ্বান জনালে এক সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োখন দেশে ৰাছিয়াৰ আগশাৰীৰ কোম্পানীসমূহত বিনিয়োগ একেদৰে ভাৰতৰ বিনিয়োগৰ ক্ষেত্ৰত ৰাছিয়াক আহ্বান জনাইছে আৰু বিগত 5 বছৰত ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্ক 5 গুণে বৃদ্ধি পাইছে ভাৰত আৰু ৰাছিয়াৰ মাজৰ ব্যৱসায় 5 গুণে বৃদ্ধি পোৱাৰ কথাও এই ভ্ৰমণকালতে এই কথাও স্পষ্ট কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰথমে আমেৰিকাৰ ভয়ত ভাৰতে কোনো বিশেষ কাম কৰা নাছিল কোনো কামৰ পৰা বিৰত আছিল যদিও শেহতীয়াকৈ ট্ৰাম্পৰ যি শুল্ক বান ট্ৰাম্পৰ যি শুল্ক বোমা ট্ৰাম্পৰ যি শুল্ক নীতি এই নীতিয়ে তলাব পৰা নাই ভাৰতে নিজৰ স্বাৰ্থত এতিয়া সম্ভাৱনাৰ সকলো দুৱাৰ খুলি দিছে আন দেশৰ সৈতে বাণিজ্যৰ দুৱাৰ ইতিমধ্যে চীনৰ সৈতে সম্পূৰ্ণকৈ খুলি দিয়া যোজা চলাইছে ভাৰতে ব্ৰাজিল দক্ষিণ আফ্ৰিকাকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ বাবে দুৱাৰ এই মুহূৰ্তত খুলি দিছে আগতে আমেৰিকাৰ ভয়ত এইবোৰ কাম কৰা নাছিল যদিও এতিয়া আৰু আমেৰিকাৰ ভয়ত পিছ হুহুকি নাথাকে ভাৰত আমেৰিকাৰ ভয়ত আগতে ভাৰতে এনেসমূহ কামৰ পৰা বিৰত আছিল কিন্তু আমেৰিকাই যেহেতু নিজৰ স্বৰূপ দেখুৱাই দিছে ভাৰতৰ সৈতে সম্পৰ্ক বিঘ্নিত কৰি নিজৰ স্বৰূপ দেখুৱাই দিছে এতিয়া আমেৰিকাই বেয়া পাব বুলি ভাৰতে যে কাম কৰা নাছিল এতিয়া সেই কাম কৰিবলৈ বাধ্য হৈছে বিনা দ্বিধাই ভাৰতে সেই কাম কৰিবলৈ আৰম্ভ কৰিছে যেনে আমি ইতিমধ্যে উল্লেখ কৰিছো ভাৰতে চীন ৰাছিয়া ব্ৰাজিল দক্ষিণ আফ্ৰিকা আৰু আন দেশৰ সৈতে ব্যৱসায় বাণিজ্যৰ সকলো দুৱাৰ খুলি দিছে চীনৰ বিদেশ মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰাৰ পাছতে এইবাৰ ৰাছিয়া ভ্ৰমণ কৰে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে সেই দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ৰাছিয়া ভ্ৰমণ ৰাছিয়াৰ অনুৰোধত
ভাৰতৰ বিদেশ মন্ত্ৰীয়ে মস্কো ভ্ৰমণ কৰি গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাই নহয় ৰাছিয়াৰ আগশাৰীৰ কোম্পানীবোৰক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে আৰু এই সন্দৰ্ভত এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যি সিদ্ধান্তই ট্ৰাম্পৰ চৰকাৰৰ গালত যেন এটা প্ৰচণ্ড স্বৰ সোধাইছে ভাৰত আৰু ৰাছিয়াৰ মাজৰ এই সিদ্ধান্তই ট্ৰাম্প চৰকাৰৰ গালত এটা স্বৰ সোধাবলৈ সক্ষম হৈছে মস্কোত অনুষ্ঠিত হৈছে ভাৰত ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ ২৬ সংখ্যক সন্মিলন এই ২৬ সংখ্যক বৈঠকত ভাগ লৈ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ৰাছিয়াৰ আগশাৰীৰ কোম্পানীবোৰক ভাৰতত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে বৃহস্পতিবাৰৰ দিনটোত এই বৈঠকত মিলিত হৈ এক সংবাদমেল সম্বোধন কৰে মস্কোৰ পৰা ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আৰু এই সংবাদমেলতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাই আৰোপ কৰা শুল্ক নীতিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে জয়শংকৰৰ প্ৰশ্ন যে যি আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিছে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাত দেখুৱাই সেই সংবাদমেলতে এছ জয়শংকৰে পুনৰ আমেৰিকাক উনুকিয়াই দিছে যে চীন হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ক্ৰেতা যি ৰাছিয়াৰ পৰা সৰ্ববৃহৎ তেল ক্ৰয় কৰে কেৱল ইমানেই নহয় এলএনজি ক্ৰয় কৰাৰ ক্ষেত্ৰতো ভাৰত সৰ্বাধিক ক্ৰেতা নহয় এই ক্ষেত্ৰত ইউৰোপীয় সংঘ হৈছে সৰ্ববৃহৎ ক্ৰেতা যি ৰাছিয়াৰ পৰা এলএনজি ক্ৰয় কৰি আহিছে সেই কথাও আকৌ এবাৰ উনুকিয়াই দিছে সমগ্ৰ বিশ্বৰ সন্মুখত সেই ছবিখন আকৌ এবাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে দাঙি ধৰিবলৈ সক্ষম হৈছে কিন্তু তেনেস্থলত ভাৰতৰ ওপৰত এই শুল্ক আৰোপ কিয় গ্ৰহণ কৰা হৈছে এই বিষয়টোৱে সন্দিহান কৰি তুলিছে এই বিষয়টো এক নুবুজা সাঁথৰ হৈ পৰিছে এই কথা বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰকাশ কৰিছে সংবাদমেল সম্বোধন কৰিয়ে এই প্ৰশ্ন আমেৰিকালৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীলৈ উত্থাপন কৰিছে যি সময়ত চীন হৈছে ৰাছিয়াৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰা দেশ ইউৰোপীয় সংঘ হৈছে সৰ্বাধিক এলএনজি ক্ৰয় কৰা কিন্তু তেনেস্থলত ভাৰতৰ ওপৰত এই শুল্কৰ বোজা বা শুল্ক বোমা কিয় আৰোপ কৰা হৈছে এই প্ৰশ্ন সংবাদমেলৰ পৰা উত্থাপন কৰিছে আকৌ এবাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ট্ৰাম্পৰ এই শুল্ক বোমাৰ বিৰুদ্ধে ভাৰতে নিজৰ শক্তিশালী কূটনৈতিক নীতিৰ জৰিয়তে এতিয়া অন্যান্য দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে আৰু দীৰ্ঘদিনীয়া এটা সম্পৰ্ক দশক ধৰি ভাৰত আৰু ৰাছিয়াৰ মাজৰ এই সম্পৰ্ক চলি আহিছে কাৰণ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত আটাইতকৈ সুস্থিৰ সম্পৰ্ক থকা দেশৰ ভিতৰত অন্যতমেই হৈছে ৰাছিয়া আৰু ভাৰত ইফালে দিল্লীস্থিত ৰাছিয়াৰ দূতাবাসেও কৈছে যে ভাৰতৰ সৈতে শক্তিৰ বাণিজ্যক আমেৰিকাৰ নিষেধাজ্ঞাৰ পৰা ৰক্ষা কৰিবলৈ ৰাছিয়াই ইতিমধ্যে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ভাৰত আৰু ৰাছিয়াই দশক ধৰি নিজৰ সম্পৰ্ক অটুট ৰাখিছে ৰাছিয়াত থকা বিদেশ মন্ত্ৰী এছ জয়শংকৰে ৰাছিয়াৰ সৈতে বাণিজ্যিক ঘাটি বৃদ্ধি শুল্কবিহীন বাধা নিয়ন্ত্ৰণৰ বাধা ৰাছিয়াৰ সেনাবাহিনীত সেৱা আগবঢ়োৱা ভাৰতীয় নাগৰিকসকলৰ সম্পৰ্কটো বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় আৰু যোৱা 5 বছৰত বিগত 5টা বৰ্ষত ভাৰত আৰু ৰাছিয়াৰ মাজৰ বাণিজ্যিক সম্পৰ্ক 5 গুণে বৃদ্ধি পাইছে গতিকে সেই বাণিজ্যিক সম্পৰ্কত আমেৰিকাৰ এই শুল্ক বোমাই কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি মস্কোৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক এই প্ৰত্যুত্তৰ আগবঢ়ালে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আৰু চলিত বৰ্ষৰ শেষৰ ভাগত পুটিন ভাৰত ভ্ৰমণলৈ অহাৰ কথা একে সময়তে আগষ্টৰ শেষত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনলৈ যাব ইতিমধ্যে চীনৰ ভ্ৰমণসূচীও চূড়ান্ত কৰা হৈছে চীনৰ বিদেশ মন্ত্ৰীয়ে ভাৰত ভ্ৰমণ কৰি যোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণ চূড়ান্ত কৰা হৈছে গতিকে এই ক্ষেত্ৰত চীনৰ সৈতে বাণিজ্যিক সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ বাবে ভাৰতে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে আনহাতে এফালে চীনেও তীব্ৰ সমালোচনা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ভাৰতৰ ওপৰত আৰোপ কৰা এই শুল্ক নীতিক লৈ চীনো সোচ্চাৰ হৈ পৰিছে আমেৰিকাৰ বিৰুদ্ধে গতিকে এই বিষয়সমূহে এই মুহূৰ্তত যথেষ্ট তাৎপৰ্য বহন কৰিছে আৰু তেনে সময়তে সম্ভাৱ্য অতিৰিক্ত বা জৰিমনাৰ যি বোজা ভাৰতৰ ওপৰত আমেৰিকাই জাপি দিবলৈ ওলাইছে তাৰ পূৰ্বে মস্কো ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ মস্কো ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে মুঠৰ ওপৰত এটাই বাৰ্তা দিয়া হৈছে যে কোনো দেশৰ শুল্ক নীতিয়ে ভাৰত আৰু ৰাছিয়াৰ মাজত চলি থকা দশক জোৰা সেই মধুৰ সম্পৰ্কত ব্যাঘাত জন্মাব নোৱাৰে কোনো বাধা প্ৰদান কৰিব নোৱাৰে বৰং পূৰ্বতকৈ আৰু বৃদ্ধি হ'ব ৰাছিয়া আৰু ভাৰতৰ বাণিজ্যিক সম্পৰ্ক এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো